নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰী ছাবজেক্টৰ 2023ত হৈ যোৱা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। আপোনালোকে এইখন কুৱেশ্যন পেপাৰ চাব পাৰিছে 2023ৰ হিষ্টৰী ছাবজেক্টৰ কুৱেশ্যন পেপাৰ আৰু টোটেল মাৰ্ক আপোনালোকৰ 100 দিয়া থাকে আৰু পাছিং মাৰ্ক 30। আপোনালোকে নিশ্চয় জানে 2026ত যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ 50% MCQ থাকিব, OMR চিট দিয়া থাকিব। সেইকাৰণে আপোনালোকে শ্বৰ্ট কুৱেশ্যন বেছিকৈ পঢ়িব লাগিব, ইয়াৰে শ্বৰ্ট কুৱেশ্যন গোটেইখিনি চাব। প্ৰথমে আমি কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 12টা। ইয়াতে আপোনালোকৰ 14টা বা 15টা কুৱেশ্যন দিয়া থাকিব, যিকেইটা সহজ পায় তাৰে ভিতৰত 12টা কৰিব লাগিব। প্ৰথমটো আছিলে এ নম্বৰ, প্ৰাইমেটসকল কোনটো উপগোটৰ অন্তৰ্গত? কাৰেক্ট আনচাৰ হ'ব প্ৰাইমেটসকল স্তন্যপায়ু উপগোটৰ অন্তৰ্ভুক্ত। তাৰপিছতে বি নম্বৰ, পিথেকাছ শব্দৰ অৰ্থ কি? আপোনালোকে জানিব অষ্টালপিথেকাছ বুলি কাক কোৱা হয়। ঠিক আছে, এইটো জানিব লাগে। পিথেকাছ শব্দটোৰ অৰ্থ হৈছে বন মানুহ। তাৰপিছতে চি নম্বৰ কুৱেশ্যনটো আছে যে কোনে প্ৰথমে শিলৰ অস্ত্ৰ তৈয়াৰ কৰিছিল? এইটো হ'ব অষ্টালপিথেকাছে শিলৰ অস্ত্ৰ তৈয়াৰ কৰিছিল। প্ৰাচীন ভাৰত ভ্ৰমণ কৰা এজন চীনা পৰিব্ৰাজকৰ নাম লিখা। এইটো বিভিন্ন নাম আছে, আপোনালোকে যিহেতু এটা লিখিব লাগে, সেইটো হিউয়েন চাং লিখিব পাৰে, তাৰপিছতে ফাহিয়ান লিখিব পাৰে। তাৰপিছতে ই নম্বৰ কুৱেশ্যন আছিলে টেচিটাছ কোন আছিলে? এইটো আপোনালোকৰ হ'ব তেওঁ আছিলে ৰোমান ইতিহাসবিদ। ঠিক আছে, টেচিটাছসকল আছিল ৰোমান ইতিহাসবিদ। তাৰপিছতে এফ নম্বৰ আছিলে আবাদিছ বিদ্ৰোহ ক'ত আৰম্ভ হৈছিল? এফ নম্বৰ, আবাদিছ বিদ্ৰোহ খোৰচান অঞ্চলত হৈছিল। তাৰপিছতে জি নম্বৰ আছে মকামত কি? এইটো আছিলে জি নম্বৰ। মকামত হৈছে আৰবী সাহিত্যৰ এটা ভাগ। ঠিক আছে, নেক্সট কুৱেশ্যন আছিলে যে কোনে প্ৰথমে আফ্ৰিকাৰ ভূগোল লিখিছিল? এইটো হ'ব আপোনালোকৰ জন লিউৱে প্ৰথমে আফ্ৰিকাৰ ভূগোল লিখিছিল। তাৰপিছতে যিটো আই নম্বৰ, সেইটো হৈছে মাৰ্ক ব্লকৰ গ্ৰন্থখনৰ নাম লিখা। মাৰ্ক ব্লকৰ গ্ৰন্থখনৰ নাম হৈছে দ্য ৰয়েল টাচ। নেক্সট কুৱেশ্যন আছিলে যে নম্বৰ, প্ৰটেষ্টাণ্ট সংস্কাৰ আন্দোলনৰ নেতা কোন আছিল? যে নম্বৰ কাৰেক্ট এনচাৰ হ'ব মাৰ্টিন লুথাৰ। প্ৰটেষ্টাণ্ট সংস্কাৰ আন্দোলনৰ নেতা আছিল মাৰ্টিন লুথাৰ। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে এজন বুদ্ধিজীৱৰ নাম লিখা যিজনে দেখুৱাইছিল যে জ্ঞান বিশ্বাসৰ পৰা পৃথক। এইটো কাৰেক্ট এনচাৰ হ'ব প্লেটো। অন্ধসকলৰ বাবে আঙুলিৰে পঢ়া পদ্ধতিৰ আৱিষ্কাৰ কোনে কৰিছিল? লুইচ ব্ৰেইলি। এনচাৰ হ'ব লুইচ ব্ৰেইলি। তাৰপিছতে শেষৰ কুৱেশ্যন, মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিলে? 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিলে, এইটো জানে নিশ্চয়। তাৰপিছতে এতিয়া আমি আৰম্ভ কৰিছোঁ লং কুৱেশ্যন। লং কুৱেশ্যনখিনি চাওক। স্থানীয় পৰিৱৰ্তন বুলিলে কি বুজা? এইটো আছিলে প্ৰথম কুৱেশ্যন এ নম্বৰটো। তাৰপিছতে দ্বিতীয় নম্বৰ আমি চাম, ইয়াতেও আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন যিকোনো 12টা লিখিব লাগে। এইখিনি লং কুৱেশ্যন, ঠিক আছে। প্ৰথমে চাওক, স্থানীয় পৰিৱৰ্তন মানে কি? কোনো জীৱে নিজৰ পৰিৱেশৰ লগত খাপ খুৱাবলৈ কৰা শাৰীৰিক বা আচৰণগত পৰিৱৰ্তনকে স্থানীয় পৰিৱৰ্তন বোলে। তাৰপিছতে নেক্সট কুৱেশ্যন আছিল যে প্ৰাৰম্ভিক কালৰ মানুহৰ খাদ্য সংকটৰ 2টা উপায় উল্লেখ কৰা। নেক্সট কুৱেশ্যন, হোমিনিডাসকলৰ যিকোনো 2টা বৈশিষ্ট্য লিখা। ইয়াৰে আপোনালোকৰ প্ৰথম এ নম্বৰ, প্ৰথমটো আছিলে চিকাৰ কৰি। ঠিক আছে, চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰিছিলে আৰু ফল মূল সংগ্ৰহ কৰি। তাৰপিছতে
হমিনদাৰসকলৰ দুটা বৈশিষ্ট্য হৈছে যে দুই পায়েৰে খোজ কৰা, এইটো 1 নম্বৰ বৈশিষ্ট্য। 2 নম্বৰ হৈছে বৃহৎ মগজু আছে। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে 2 নম্বৰ যে ৰোমান সাম্ৰাজ্যৰ মুখ্য খেলুৱৈ 3জন কোন কোন আছিল। চ' আমি প্ৰথমে কুৱেশ্যনখিনি পঢ়ি লওঁ, তাৰপিছত আপোনালোকক এনচাৰখিনি দেখুৱাই দিম। নম্বৰ আছিলে খলিফা ৰাজ্যত প্ৰচলিত দুটা মুদ্ৰাৰ নাম লিখা। F নম্বৰ আছিলে ঔষধৰ ওপৰত লিখিত ইবন চিনাৰ গ্ৰন্থখনৰ নাম লিখা। এই গ্ৰন্থখনত কিমানবিধ ঔষধৰ নাম সন্নিৱিষ্ট আছে। G নম্বৰ আছিলে ভ্ৰমণকাৰী আৰু পৰিশ্ৰমী বণিকে মংগোলসকলক পৰিশোধ কৰিবলগীয়া দুবিধ কৰৰ নাম লিখা। নেক্সট কুৱেশ্যন ফৰাচী অভিজাতসকলে লাভ কৰা দুবিধ বিশেষ অধিকাৰৰ নাম লিখা। নেক্সট মানৱতাবাদৰ দুজন হোতাৰ নাম লিখা। নেক্সট কুৱেশ্যন ব্ৰিটিছ সংসদৰ দুখন নাম লিখা, সদন দুখনৰ নাম লিখা। ধ্ৰুপদী স্থাপত্য শৈলী কি? চ' এতিয়া আমি এনচাৰখিনি চাম। প্ৰথমে ৰোমান সাম্ৰাজ্যৰ মুখ্য খেলুৱৈ 3জন হৈছে চেনেট, অৰ্থাৎ প্ৰথমে সম্ৰাট, দ্বিতীয়তে চেনেট, তাৰপিছতে সেনাবাহিনী। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে খলিফা ৰাজ্যত প্ৰচলিত দুটা মুদ্ৰা হ'ল দিনাৰ আৰু দ্বিতীয়তে দিৰহাম। F নম্বৰ কুৱেশ্যন আছিলে ঔষধৰ ওপৰত ইবন চিনাৰ গ্ৰন্থখনৰ নাম হৈছে দ্য কেনন অফ মেডিচিন। দ্য কেনন অফ মেডিচিন এই গ্ৰন্থখনত প্ৰায় 760বিধ ঔষধৰ নাম সন্নিৱিষ্ট আছে। নেক্সট কুৱেশ্যন মংগোলসকলক ভ্ৰমণকাৰী আৰু বণিকে দিয়া দুবিধ কৰ আছিল কাষ্টম শুল্ক, দ্বিতীয়তে আছে পথ কৰ বা টোল কৰ, অৰ্থাৎ ৰোড টেক্স অথবা টোল টেক্স। তাৰপিছতে H নম্বৰ ফৰাচী অভিজাতসকলে লাভ কৰা দুবিধ বিশেষ অধিকাৰ হৈছে কৰমুক্ত সুবিধা আৰু দ্বিতীয়তে হৈছে উচ্চ চৰকাৰী পদ লাভ কৰা। তাৰপিছতে মানৱতাবাদৰ দুজন নেতা হৈছে ফ্ৰেন্সিছ পেট্ৰাৰ্চ, দ্বিতীয়তে আছে ডেচিডেৰিছ ইৰামছ। চ' এইটো আপোনালোকে বেলেগো লিখিব পাৰে মানৱতাবাদৰ, যিহেতু কিতাপৰ পৰা চাই লিখিলে ভাল। তাৰপিছতে নেক্সট কুৱেশ্যন ব্ৰিটিছ সংসদৰ সদন দুখন কি আছিল। প্ৰথমে আছিলে হাউচ অফ কমনছ, দ্বিতীয়তে হাউচ অফ লৰ্ডছ। তাৰপিছতে কেই নম্বৰ ধ্ৰুপদী স্থাপত্য শৈলী হৈছে গ্ৰীক আৰু ৰোমান যুগৰ আদৰ্শ অনুসৰণ কৰা স্থাপত্য শৈলী য'ত স্তম্ভ, গম্বুজ আৰু সমতা গুৰুত্বপূৰ্ণ। তাৰপিছতে নেক্সট কুৱেশ্যন ফ্ৰান্স আৰু জাৰ্মানীত ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল। চ' প্ৰথমে কুৱেশ্যনখিনি চাইছোঁ। N নম্বৰ কোন দুজন ইউৰোপীয়ান শিক্ষাবিদে ফ্ৰান্স আৰু জাৰ্মানীত ঔদ্যোগিক বিপ্লৱ শব্দটো ব্যৱহাৰ কৰিছিল। চ' এইটো কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ লুইছ আগষ্ট ব্লানকিউ, যিজন আছিলে ফ্ৰান্সৰ, আৰু দ্বিতীয়তে আছিলে ফ্ৰেডেৰিক এংগেলছ, এইটো আছিলে জাৰ্মানৰ। ঠিক আছে, জাৰ্মানী এটা আৰু ফ্ৰান্সৰ এটা, মই দেখুৱাই দিম অলপ পিছতে। নেক্সট কুৱেশ্যন আছিলে এম নম্বৰটো যে 18শ শতিকাত লণ্ডন কিয় বিশ্ব বাণিজ্যৰ কেন্দ্ৰ হৈ পৰিছিল। চ' এইটো আপোনালোকৰ কাৰণটো হ'ব যে শক্তিশালী নৌবাহিনী আৰু সামুদ্ৰিক শক্তি আছিল। দ্বিতীয়তে লিখিব পাৰে উপনিৱেশসমূহৰ সৈতে ব্যাপক বাণিজ্য চলিছিল। বেংকিং আৰু বীমা ব্যৱস্থা উন্নত আছিল, যেনে বেংক অফ ইংলেণ্ড। তাৰপিছতে N নম্বৰ কুৱেশ্যন তথা শেষৰটো কুৱেশ্যন আছিলে যে 1975 খ্ৰীষ্টাব্দৰ খজা আইনৰ যিকোনো দুটা বৈশিষ্ট্য দফা লিখা। দফা দুটা হৈছে প্ৰথমটো আছে 1975 চনৰ কম্বিনেশ্যন এক্ট 1795ৰ দুটা দফা শ্ৰমিকসকলক গঠন ট্ৰেড ইউনিয়ন কৰাত নিষেধাজ্ঞা। দ্বিতীয়তে আছে একেলগে মজুৰি বৃদ্ধিৰ দাবীত ধৰ্মঘট কৰাটো অবৈধ ঘোষণা কৰা। চ' এনচাৰখিনি দেখুৱাই দিছোঁ। এইখিনি আপোনালোকৰ এনচাৰ আছিলে, চাই ল'ব যিখিনি স্পেলিংখিনি। চ' বাকী কুৱেশ্যন আপোনালোকে কিছুমান নিজে চাব লাগিব। মই শেষৰ এটা কুৱেশ্যন দেখুৱাই দিম মেপ কেনেধৰণে আঁকিব লাগে, যিহেতু মেপ প্ৰত্যেক বছৰে আহে।
ভিডিঅ'টো লং হ'ব পালে লং হোৱাৰ কাৰণে এইখিনি আপোনালোকে চাই ল'ব 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যন। প্ৰথম উৰৰ নগৰীয়া জীৱনৰ এটি টকা লিখা সহজ কুৱেশ্যন কিছুমান আছে ইয়াতে, এইখিনি চাই ল'ব। তাৰপিছতে নেক্সট কুৱেশ্যন এইখিনি আছে আপোনালোকৰ চীন দেশৰ এটা ভৌগোলিক বিৱৰণ দিয়া এইখিনি। নেক্সট আছে 4 নম্বৰ কুৱেশ্যন, যিকোনো 4টা 6 মাৰ্কৰ, ঠিক আছে। মানৱ বিৱৰ্তনৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে নেক্সট কুৱেশ্যন, ধৰ্মযুদ্ধ বুলিলে কি বুজা? এইটো চাবা। মানৱতাবাদৰ বৈশিষ্ট্য লিখা উত্তৰ আমেৰিকাৰ। তাৰপিছত বিশ্বৰ ইতিহাসত মংগলসকলক স্থান সম্পৰ্কে আলোচনা কৰা। একেবাৰে শেষৰটো কুৱেশ্যন এইটো, আপোনালোকৰ যিহেতু মেপ প্ৰত্যেক বছৰে আহি থকা দেখা যায়, মেপৰখিনি চাব। ব্ৰিটেইনৰ এখন আহিছিলে এইটো যে ব্ৰিটেইনৰ এখন মেপ আঁকা আৰু কপাহী বস্ত্ৰ তৈয়াৰ কৰা 3টা অঞ্চল বহুওৱা। চ' মেপখন আঁকিব 3 মাৰ্ক আৰু স্থান 3টা বহুৱালে 3 মাৰ্ক, টোটেল 6 মাৰ্ক। এইটো আপোনালোকে এনচাৰ ভালকৈ দেখুৱাই দিছোঁ। প্ৰথমে আপোনালোকে মেপখন আঁকি ল'ব লাগিব। এইখিনি কুৱেশ্যনটো চাওক। কুৱেশ্যনটো লিখা আছে ব্ৰিটেইনৰ এখন মেপ আঁকা। এইখিনি আমি প্ৰথমে কামখিনি কৰিব লাগিব। ব্ৰিটেইনৰ মেপসমূহক কেনেধৰণে হ'ব পাৰে এইখিনি আমি প্ৰথমে হিষ্টৰীৰ ষ্টুডেণ্ট হিচাপে জানি থকাটো প্ৰয়োজনীয়। চ' বেচিকেলি ভাৰতৰ মেপটো কম্পালচাৰী আপোনালোকে জানিবই লাগিব। তাৰপিছতো কিতাপৰ পৰা কিছুমান মানচিত্ৰ দিয়া হয়, যেনে এইটো দিছে ব্ৰিটেইনৰ মানচিত্ৰ। এনেধৰণে আপোনালোকে আঁকিবলৈ চেষ্টা কৰিব। তাৰপিছতে যিহেতু মেপখন যেতিয়া আঁকিব, এতিয়া নেক্সট আমি চাম মেপ অঁকাৰ পিছত ইয়াতে লিখা আছে যে আৰু কপাহী বস্ত্ৰ তৈয়াৰ কৰা 3টা অঞ্চল বহুওৱা। যিকোনো 3টা অঞ্চল আমি বহুৱাব পাৰোঁ, য'ত আপোনালোকে কি কৰে তত কপাহী বস্তু তৈয়াৰ কৰা, ঠিক আছে। প্ৰথমে আমি মেপখন আঁকিলোঁ, তাৰপিছতে আপুনি জানিব লাগিব যে কপাহী বস্তু তৈয়াৰ কৰা যিকোনো 3টা স্থান কি বা ক'ত হ'ব পাৰে। চ' সেইখিনি আপুনি আগতীয়াকৈ জানি লোৱাটো প্ৰয়োজন। ইয়াতে যিহেতু 4টা দিয়া হৈছে, ঠিক আছে। প্ৰথমটো এইটো গ্লাছগো এটা আছে, ইয়াতে কি কৰে কপাহী বস্তু তৈয়াৰ কৰে, এইটো এটা, ঠিক আছে। এইটো কালাৰটো সেউজীয়া ধৰণৰ। তাৰপিছতে আপোনালোকে লিডছ বুলি এখন ঠাই আছে, ইয়াতো কি কৰা হয় কপাহী বস্তু তৈয়াৰ কৰা হয়। তাৰপিছতে এইটো কি আছে য়ৰ্কশ্বিৰ নামৰ ঠাইতো কি কৰা হৈছে কপাহী বস্তু তৈয়াৰ কৰা হয়। তাৰপিছতে আৰু এটা আছে মানচেষ্টাৰ, ঠিক আছে। মানচেষ্টাৰত কি কৰা হয় কপাহী বস্তু তৈয়াৰ কৰা হয়। চ' এইটো আমি 4টা পাইছোঁ, যিহেতু যিকোনো 3টা লিখিব লাগে, আপোনালোকে 3টা লিখি ল'ব। কিন্তু তাৰ আগতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে চাৰিসীমাটো দি ল'ব। উত্তৰ পশ্চিম পূব এইখিনি দিব লাগিব, আৰু কোন ঠাইত কি সেইখিনি অলপ আইডিয়া ধৰণে দিব লাগিব। স্কটলেণ্ড, নৰ্থছিয়া, ইৰিছিয়া, লণ্ডন এইখিনি চিম্পলভাৱে আপোনালোকে দিবলৈ চেষ্টা কৰিব। তাৰপিছতে লিখিব আপোনালোকে যিকোনো কপাহী বস্তু তৈয়াৰ কৰা 3টা অঞ্চল প্ৰথমতে চিনাকি কৰিব, এনেধৰণে যেনেকৈ দেখুৱাই দিছোঁ। তাৰপিছতে এইখিনি ভেৰি ইম্পৰ্টেণ্ট, এইখিনি আপোনালোকৰ মেইন যিটো বস্তু ইয়াতে, ঠিক আছে। আপুনি যিটো 3টা বস্তু লিখিছে এনেধৰণে, আৰু এই কালাৰটো যে কৰিছে এইটো মেইন, অৰ্থাৎ এইটো কালাৰত আছে আপোনালোকৰ লেনকাচিৰ, ঠিক আছে। এইটো য'ত কালাৰ আছে এইটো লেনকাচিৰ, অৰ্থাৎ এইখিনিত কি লেনকাচিৰ বুলি দেখুৱাই দিছে। তাৰপিছতে যিটো আমি য়েলো কালাৰ দেখা পাইছোঁ, য়েলো কালাৰ ইকুৱেল কি দিছে য়ৰ্কশ্বিৰ, অৰ্থাৎ য়েলো কালাৰ যোনখিনি আছে য়ৰ্কশ্বিৰ বুলি আমি ধৰি লৈছোঁ। ইয়াতে কপাহী বস্তু তৈয়াৰ কৰে। এই কালাৰ দিব লাগিব আৰু নাম দিব লাগিব, তেতিয়াহ'লে আমি এই কালাৰ চাই এইটো বুজি পাম যে এইটো বুজাইছে। গ্লাছগো এইটো চেম, গ্লাছগো এইটো কালাৰৰ লগত মিলিছে, সেইকাৰণে এনেধৰণে নাম দিব লাগিব। আপোনালোকে যদি এইখিনি নিদিয়ে তেতিয়াহ'লে 3 নাইবা 4 মাৰ্কহে দিব। এইটো আপোনালোকে লিখিলেহে ফুল মাৰ্ক দিয়ে। যিকোনো ছাবজেক্টৰ জিঅ'গ্ৰাফী হ'ব পাৰে বা যিকোনো পলিটিকেল ছায়েন্স হ'ব পাৰে, এইটো হৈছে মেইন। মানচিত্ৰ অঁকাৰ এইখিনি হৈছে মেইন। এইটো আপোনালোকে প্ৰথমে এই যিটো কালাৰ আছে এই কালাৰৰ লগত এইটো কালাৰ মিলিব লাগিব, ঠিক আছে। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন পেপাৰ আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।